हेलो गाइज वेलकम जानाइছো আজি মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক আৰু আজি মই আপোনালোকক তিনটা সাকিং পেষ্টৰ ওপৰত ইনফৰমেশন এটা দিবলৈ বিচাৰিছো আৰু এই তিনটা সাকিং পেষ্ট হল থ্ৰিপস হল গ্ৰীণ ফ্লাই আৰু লিপ ৰুলাৰ এই লিপ ৰুলাৰ গ্ৰীণ ফ্লাই আৰু থ্ৰিপস এই তিনটা সাকিং পেষ্ট কেনেকা থাকে আৰু এই বেমাৰটো কেনেকা লাগে আৰু ইয়াৰ পৰা আপোনালোকে কেনেকা কি কেমিক্যাল মাৰিলে আপোনালোকে বগানটো বচাই ৰাখিব পাৰিব গুটেই সম্পূৰ্ণ ইনফৰমেশনটো মই আপোনালোকক দিবলৈ গৈ আছো গতিকে ভিডিঅ'টো স্কিপ নকৰিব হেখলৈকে চাব হেখত মই কি দৰব মাৰিলে আপোনালোকে এই তিনটা সাকিং পেষ্টৰ পৰা আপোনালোকে বগানটো বচাই ৰাখিব পাৰিব মই এই বিষয়ে জনাম এই যি দেখিছে আপোনালোকে মই বাগানত আহিছো আৰু ইয়াতে বাগানৰ পাত এখিলাত আপোনালোকে দেখিছে এটো হল ৰুলিং নিচিনা হৈ আছে এটো দেখিছে পাতটো বেকা হৈ গৈছে এটো আপোনালোকে দেখিব পাৰিছে তো এটো পাতটো বেকা হৈ থাকে আৰু এটো যদি আমি খুলি দিও আমি যদি ভালকে চাও ইয়াৰ ভিতৰত পনিয়া নিচিনা ইয়াৰ ভিতৰত থাকে আৰু ইয়াৰ ভিতৰত এটা পোক থাকে মই আপোনালোকক দেখাইছো চাব আপোনালোকে ভালকে ইয়াৰ ভিতৰত এটা পোক থাকে ভালকে চাওক আপোনালোকে সৰু এটা পোক আছে ইয়াৰ ভিতৰত ভালকে আপোনালোকে মন কৰিব মই দেখাবলৈ যত্ন কৰিছো পাতৰ ভিতৰত পনিয়াকে পানী জমা হৈ থকা নিচিনা আছে আৰু কলা কলা আছে আৰু ইয়াৰ ভিতৰত এটা পোক আছে এই পোকটোৰ নামে হৈছে লিপ ৰুলাৰ এই পোকটোৱে আপোনাৰ পাতখিনিক ৰুলিং কৰি দিয়ে আৰু ৰুলিং কৰাৰ পিছত এই পাতটোক লাহেকে জ্বলি যোৱা নিচিনা কৰি দিয়ে জ্বলাই দিয়ে এই পাতখিনিক এইটোৱে হৈছে লিপ ৰুলাৰ ইয়াৰ পিছতে আমি চাম থ্ৰিপস চাম আমাৰ বাগানত বৰ্তমান থ্ৰিপসটো লাগা নাই আৰু একচুয়ালি এইটো আপোনাৰ মাৰ্চ টু মে মাহৰ ভিতৰতে আপোনাৰ থ্ৰিপস বেমাৰটো বাগানত লাগে তো এই অকমান থ্ৰিপস ইয়াতে লাগিছে এখিলা পাতত মই আপোনালোকক অকমান দেখাবলৈ যত্ন কৰিম যে থ্ৰিপস যেতিয়া লাগে এই পাতখিলাৰ দুই সাইডে সিন হৈ যায় এইফালে রাইট সাইডে এটা সিন হৈ যায় এইফালে লেফট সাইডে এটা সিন হৈ যায় এই সিনটো যেতিয়া হ'ব আপোনালোকে তেতিয়া গম পাব যে ইয়াতে থ্ৰিপস লাগিছে আৰু লাহেকে পাতখিলা মৰহি যোৱা নিচিনা হয় দুৰ্বল হোৱা নিচিনা হয় আৰু লাহেকে পাতখিলা বেকা নিচিনা হৈ যায় আৰু যেতিয়া আপোনালোকে দূৰৰ পৰা চাব যে পাতবিলাক কিয় বেকা নিচিনা হৈ গৈছে তেতিয়া আপোনালোকে ওচৰত গৈ যেতিয়া পাতখিলা যেতিয়া আপোনালোকে বেক সাইডটো চেক কৰিব যে দুইটা সাইডেই সিন এটা বহি যায় আৰু তাতে যদি আমি ভালকে যদি আমি লক্ষ্য কৰো তাতে সৰু পোকবিলাক থাকে এইটোৱে হৈছে থ্ৰিপস আপোনালোকক দেখালো মই লিপ ৰুলাৰ দেখালো আৰু লিপ ৰুলাৰ আৰু আপোনালোকক থ্ৰিপস দেখালো মই আৰু এতিয়া আপোনালোকক মই দেখাম গ্ৰীণ ফ্লাই দেখাম আপোনালোকক গ্ৰীণ ফ্লাইটো কেনেকা থাকে একচুয়ালি বৰ্তমান আমাৰ বাগানত গ্ৰীণ ফ্লাইটো লাগা নাই কিন্তু মই এখিলা পাতত আপোনালোকক মই দেখাই দিবলৈ চেষ্টা কৰিম যে পাতটোত আপোনালোকে বুজিব মই কথাটো কি ক'ব বিচাৰি আছো এতিয়া পাতখিলাত যেতিয়া গ্ৰীণ ফ্লাইটো যেতিয়া আপোনাৰ বাগানত লাগিব তো এতিয়া আপোনাৰ এই পাতখিলাত একচুয়ালি ইয়াতে গ্ৰীণ ফ্লাই লাগা নাই কিন্তু মই আপোনালোকক দেখাই দিছো যে এই যেটো আপোনালোকৰ মাজৰ যেটো দেখিছে ঠাৰি নিচিনা এই মই তলৰ পৰা দেখাবলৈ চেষ্টা কৰিম বুজাবলৈ চেষ্টা কৰিম আপোনালোকক তেতিয়া আপোনালোকে বুজি পাব এই পাতখিলাত আপোনাৰ গ্ৰীণ ফ্লাই লাগা নাই কিন্তু যেতিয়া গ্ৰীণ ফ্লাই লাগিব এই পাতখিলাত আপোনাৰ এই যেটো আপোনাৰ মাজৰ অংশ আছে এই যেটো মাজৰ অংশ দেখিছে আপোনালোকে এই অংশটোতে আপোনাৰ এই মাজৰ অংশটোতেই এই দেখিছে আপোনালোকে এই অংশটোতে আপোনালোকে গ্ৰীণ ফ্লাইটো ইয়াতে অ্যাটাক কৰে গ্ৰীণ ফ্লাইটো আৰু এই খিলাকে দুৰ্বল কৰি দিয়ে খাই দিয়ে ইয়াক আৰু এইটো যেতিয়া খাই দিয়ে এই পাতখিলা আপোনালোকে দেখিব নাওকা নিচিনা হৈ যায় এনেকা বেকা নাওকা নিচিনা হৈ যায় নাওৰ নিচিনা হৈ যায় পাতখিলা আৰু হেই তাতে আপোনালোকে তাৰ পিছতে আপোনালোকে গম পাব দেখিলে দূৰৰ পৰা যেতিয়া আপোনালোকে চাব বা বাগান যেতিয়া আপোনালোকে ভিজিট কৰিব বা চাব তেতিয়া হেই গ্ৰীণ ফ্লাইটো তাতে থাকে আৰু এইটোৱে হৈছে গ্ৰীণ ফ্লাই আৰু দেখিবলৈ মানে গ্ৰীণ ফ্লাই মানে এটেকৰ পিছত পাতখিলা নাওৰ নিচিনা দেখিবলৈ হয় যায় নৌকা নিচিনা
আমাৰ এইটো সাইডত নৌকা পোক বুলিও কিছুমানে কয় চাহ শ্ৰমিকসকলে। যেতিয়া আমি গম পাওঁ নৌকা পোক লাগিছে বুলি আমি গম পাই যাওঁ যে এইটো গ্ৰীণ ফ্লাই লাগিছে। আৰু যেনেকা লুপাৰক যেনেকা আমাৰ চাহ শ্ৰমিকসকলে জোক পোক বুলি কয়, তেনেকুৱাই পোকবিলাক লাগে। সাধাৰণতে বৰ্তমান আপোনাৰ এতিয়া চলি আছে মাৰ্চ মাহ, এপ্ৰিল সোমালে। এতিয়া এপ্ৰিলৰ প্ৰথম সপ্তাহ হয় এইটো। আৰু এতিয়াই এনেকুৱা সাকিং পেষ্টবিলাক বাগানত বহুত আপোনালোকে দেখিবলৈ পাব। তো লিপ ৰুলাৰ দেখালোঁ আপোনালোকক, থ্ৰিপছ তো দেখাব নোৱাৰিলোঁ আপোনালোকক, আৰু গ্ৰীণ ফ্লাইও আপোনালোকক দেখাব নোৱাৰিলোঁ। পৰৱৰ্তী সময়বিলাকত মই যেতিয়া লাগিব পেষ্ট তেতিয়া মই আপোনালোকক দেখাবলৈ যত্ন কৰিম। আৰু এই 3টা সাকিং পেষ্টৰ পৰা আপোনালোকৰ বাগানটোক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে মই এটা কেমিকেল 3টা আপোনালোকক এডভাইচ কৰিব বিচাৰিছোঁ। এই 3টা হৈ গ'ল স্প্লেণ্ডাৰ কেমিকেল আপোনালোকে ব্যৱহাৰ কৰিব। এই স্প্লেণ্ডাৰ কেমিকেলটো ব্যৱহাৰ কৰি আপোনালোকে আপোনাৰ বাগানটো বচাই ৰাখিব পাৰিব। আৰু তাৰপিছতে একালাক্স বুলি পেলাই এটা কেমিকেল আছে, একালাক্স। ইয়াৰ মই ডিটেইলছটো আপোনালোকক দি দিম। একালাক্স আছে, আৰু এটা আছে ডিউচ পাৱাৰ বুলি পেলাই এটা আছে, যিটো ডেল্টা পাৱাৰ বা ডিউচ। এই ডিউচটো মাৰি পেলাই আপোনালোকে আপোনাৰ বাগান এই 3টা সাকিং পেষ্টৰ পৰা আপোনালোকে সুৰক্ষিত কৰি ৰাখিব পাৰিব। আৰু এটা কথা জনাই দিছোঁ, ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে, কিন্তু এইখিনিতে আৰু এটা কথা জনাই দিওঁ যে এতিয়া এপ্ৰিল মাহ চলি আছে, আৰু এই এপ্ৰিল মাহৰ আৰম্ভণিৰ পৰা আপোনালোকে মে' মাহলৈকে এই কেইটা সময়ে আপোনালোকে এই সাকিং পেষ্টবিলাক বেছি আহে। কিন্তু তাৰপিছত এই 3টা সাকিং পেষ্ট কমি যায়, কিন্তু তাৰপিছতে হেল'পেল্টিছটো বেছি আহে। তো বৰ্তমান হেল'পেল্টিছটো বাগানবিলাকত অলপ কম আছে, কিন্তু আপোনালোকে এই 3টা সাকিং পেষ্টৰ পৰা নিজৰ বাগানবিলাক আপোনালোকে সুৰক্ষিত কৰি ৰাখক। তেতিয়াহে আপোনালোকে গোটেই বছৰটো আপোনালোকে ভাল পাত পাব, আৰু আপোনালোকৰ বাগানৰ প্ৰডাকশ্যনবিলাক ভাল হ'ব। কাৰণ যদি এই সাকিং পেষ্টবিলাকে যদি আপোনালোকৰ বাগান এতিয়াই খাই দিব, তেতিয়াহ'লে আপোনালোকে জুন জুলাই মাহত আপোনালোকে পাতবিলাক আপোনালোকৰ বাগানত কমি যাব। তো গতিকে আশা কৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে কিবা এটা শিকিব পাৰিলে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।